Hello everyone, আশা কৰোঁ সকলো ভালে আছে। তেন্তে আজি দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অলৰেডি হাজবেণ্ড ডিউটি গ'ল আৰু এতিয়া ৰাতিপুৱা বেঙেনা পিটিকা আলু তেনেকৈ ভাত খাই মেলি আজৰি হ'লোঁ। এতিয়া কাপোৰ অলপমান আছিলে সেইখিনিও ধুলোঁ। ধুই মেলি মই এতিয়া কাপোৰ কৰিব বহিছোঁ। তেন্তে এতিয়া মই কাপোৰ কৰোঁ আৰু কাষতে পানী বটল এটাও লৈ লৈছোঁ। উঠি গ'লে টাইমটো গুচি যায়, সেইকাৰণে মই পানী বটলটো লগতে ৰাখোঁ। হেল্ল' এভৰিৱান, এতিয়া বাজিছে 1টা আৰু মই হাজবেণ্ডৰ কাৰণে খানা ৰেডি কৰোঁ। আজি হৈছে শুক্ৰবাৰ আৰু যদি জানে যোনে আমাৰ ভিডিঅ' চাই তেখেতসকলে আমি আজি নিৰামিষ খাওঁ। তো বনাইছোঁ এয়া দালি মই বইল কৰি ল'লোঁ অলৰেডি, ভাতটো বহাই দিলোঁ। এতিয়া মই বহাইছোঁ কেৰাহীটো মটৰ ফ্ৰেঞ্চবিন তৰকাৰী বনাওঁ। এয়া হৈছে চাউল ধোৱা পানী আৰু এয়া চাউল ধোৱা পানী মই দিওঁ ফুলত। তো মই এতিয়া ভাজিখিনি বহাই পেলাই এই পানীখিনি দি থৈ আহোঁ। তেন্তে ইয়াত আহি পেলাই বনাম চালাড। বাই বাই। এয়া হৈছে মই ৰোৱা চুকা গছৰ পাত আৰু এয়া মই দালিৰ লগত বনাম, মচুৰ দালিৰ লগত। মাছ যিহেতুকে নায়েই, মই দালিৰ লগতে বনাই খাম বুলি ভাবিছোঁ। এইখিনি আনিছোঁ, ছিঙি আনিলোঁ গছৰ পৰা যিমানকেইটা আছে। এতিয়া কাটি পেলাই মই তেল মাৰি দিম দালিৰ লগত। পালেং পাতকেইটাও গছতে আছিলে, সেইকেইটাও ছিঙি আনি পেলাই এতিয়া চালাড বনাবলৈ ৰাখিছোঁ। এয়া মগু দালি, মটৰ, আলু আৰু বিন ভাজি, এয়া পালেং পাত, বিটৰুট, বিলাহী, গাজৰ দি চাটনি, এয়া বেঙেনা ভাজি, তিয়ঁহ, নেমু, জলকীয়া, খানা খাই মেলি আজৰি হৈ মই বাচন বৰ্তন ধুলোঁ। ধুই পেলাই আজৰি হওঁতে কাপোৰ কানি সামৰি মেলি আজৰি হওঁতে মোৰ বাজিলে 5টা। তো এতিয়া মই গ্ৰীণ টিত লেমন দি পেলাই এতিয়া লৈ লৈছোঁ আৰু বটল পানী লৈ এতিয়া কামত বহি গৈছোঁ। এতিয়া হাজবেণ্ড নহ'লেকে মই গ্ৰীণ টি কাপ খাই কাম কৰি থাকোঁ। এতিয়া ভিডিঅ'টো শেষলৈকে চাব। তিতাৰ নামত অকল মই গ্ৰীণ টিটোহে খাওঁ। তিতা পেলু হ'লে তিতা খাব লাগিব বুলি মই মিঠাই এৰি দিলোঁ। মিঠাই নাখাওঁ, কিন্তু তিতা তথাপিও নাখাওঁ। তিতাৰ নামত আৰু মোৰ এইটোৱে চলে। গ্ৰীণ টিটো যদি অকলে খায় তেতিয়া অকণ বেছি তিতা, অকণমান নেমু অকণ চেপি দিলে অকণমান তিতাটো কম হয়। মোৰ অৰুণাচলত যোনজনী ফ্ৰেণ্ড আছে পাৰিয়ে মোক শিকাইছে। মই গ্ৰীণ টিটো আগতে অকল পাতটো দিয়ে খাওঁ। তাই মোক যেতিয়া তাইৰ ঘৰলৈ যাওঁ তেতিয়া তাই মোক সদায় গ্ৰীণ টি দিয়ে আৰু গ্ৰীণ টিৰ লগত সদায় লেমন দি দিয়ে। তেতিয়াৰ পৰা মই লেমন দি পেলাই খাই পেলাই ভাল পালোঁ। সেইকাৰণে ময়ো এতিয়া তাইৰ নিচিনাকৈ লেমন দি খাবলৈ ষ্টাৰ্ট কৰিলোঁ। থেংক ইউ পেৰি, গ্ৰীণ টি ऐसे सिखाने के लिए থেংক ইউ। আজিৰ ডেইলি ভ্লগটো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ। নেক্সট এটা ভিডিঅ' লৈ আকৌ আহিম। থেংক ইউ।